উজনি অসমৰ বানপানীৰ মূল নায়ক তিনিটা ২ নম্বৰী দালাল ধৰ্মেশ্বৰ কোঁৱৰ, সুশান্ত বৰগোহাঁই, ময়ূৰ বৰগোহাঁই। এই মানুহ তিনিটাৰ কাৰণে আজি উজনি অসমৰ ৩খন জিলা সৰ্বনাশ কৰি পেলালে। মই অসমবাসী ৰাইজক হাতযোৰ কৰি এটা গুৰুত্বপূৰ্ণ চিৰিয়াছ কথা জনাবৰ কাৰণে এই ভিডিঅ'টো কৰিলো। প্ৰথম কথা হ'ল নাজিৰা, চৰাইদেউ, শিৱসাগৰৰ যি বানপানী, এই বানপানী কোনো ধৰণৰ প্ৰাকৃতিক বানপানী নহয়। হিমন্ত বিশ্ব শৰ্মা বিজেপি RSSৰ দিনত সিন্ডিকেট ৰাজ চলোৱাৰ কাৰণে আজি এই ৩খন জিলা মানুহৰ অৱস্থা, খেতি বাৰী, ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে পানীয়ে উটুৱাই শেষ কৰি পেলালে। ইয়াৰ প্ৰথম জগৰীয়াজন হৈছে সোণাৰীৰ বিজেপিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। ধৰ্মেশ্বৰ কোঁৱৰে ২০০৭ চনৰ পৰা শিক্ষকৰ চাকৰি কৰি স্কুললৈ নেযায়, কেৱল কয়লাৰ লগত জড়িত হৈ আজি নিমনাগৰৰ পৰা নগালেণ্ডলৈ সোমাই যোৱা যি ৰাস্তা তিৰু, এই তিৰুত কয়লা খনিৰ মূল দালালজনেই হৈছে ধৰ্মেশ্বৰ কোঁৱৰ। মই হিমন্ত বিশ্ব শৰ্মা আৰু অসমবাসী ৰাইজক কব খুজিছো, সিন্ডিকেট কয়লা ৰাজ চলোৱা দালাল এই ধৰ্মেশ্বৰ কোঁৱৰৰ শাস্তি কি হব আমাৰ প্ৰশ্ন। দ্বিতীয় দুজন মানুহ সুশান্ত বৰগোহাঁই আৰু ময়ূৰ বৰগোহাঁইৰ নেতৃত্বত বিহুবোৰত অবৈধ শিল খননৰ ফলত যোৱা 19 তাৰিখৰ বানপানীয়ে আমাৰ সকলোবিলাক শেষ কৰি লৈ গ'ল। উজনি অসমৰ বানপানীৰ মূল নায়ক তিনিটা ২ নম্বৰী দালাল ধৰ্মেশ্বৰ কোঁৱৰ, সুশান্ত বৰগোহাঁই, ময়ূৰ বৰগোহাঁই। এই মানুহ তিনিটাৰ কাৰণে আজি উজনি অসমৰ ৩খন জিলা সৰ্বনাশ কৰি পেলালে।